সমুখত হেঁপাহৰ ৰঙালী বাঁহী পেপা গগনা খুটুলি নিৰ্মাণত ব্যস্ত মঙলদৈৰ যুৱক বিহুৱা গৌতম ডেকাৰ দলে উলিয়াইছে উপাৰ্জনৰ পথ এফালে বিহুৰ কৰ্মশালা আনফালে বাঁহী পেপা গগনা নিৰ্মাণত ব্যস্ত মঙলদৈৰ যুৱক বিহুত ব্যৱহৃত সামগ্ৰী বিক্ৰী কৰি উপাৰ্জন কৰিছে ধন দৰং উদালগুৰি সীমামূৰীয়া অঞ্চল হাৰেঙত গৌতম ডেকাই দুমাহ ধৰি ব্যস্ত হৈ আছে বাঁহী পেপা গগনা খুটুলি আদি নিৰ্মাণত গৌতম ডেকাক সহায় কৰিছে আন কেইবাজনো যুৱকে কৰ্মব্যস্ততা বাঢ়িছে এই সকল যুৱকৰ গৌতম ডেকা এজন ভাল বিহুৱাও ঢোল পেপা গগনাৰ লগতে সকলো বাদ্যযন্ত্ৰ সুন্দৰকৈ বজাব জানে গৌতম ডেকাই বৰ্তমানলৈ 300 বাঁহী 200 গগনা অৰ্ডাৰৰ কাম সম্পূৰ্ণ কৰিছে গৌতম ডেকাৰ দলে প্ৰতিটো বাঁহী 500 টকা গগনা 150 টকাকৈ বিক্ৰী কৰি উপাৰ্জনৰ পথ মুকলি কৰিছে গৌতমে 200-300 মান বাঁহী বনালো অৰ্ডাৰ আছিল মানে মোৰ হেকিটা দিয়া হ'ল আৰু কেইটামান বনোৱা আছে কালি পৰখিলৈ আহিব মানে আৰু গগনা 200 গগনা মান মই অৰ্ডাৰ আছিল হেকিটা গগনা দি দিলো আৰু বেছি গগনা নাই মোৰ তাত এভেইলেবল নাই বৰ্তমান মই বনাই আছো এতিয়া আৰু লগৰ কেইজনে মোক সহায়ো কৰি আছে তাৰপিছত পেপাও বনাইছো মই বহুত কেইটা পেপা বৰ্তমান বনালো আৰু বৰ্তমান দিলো বৰ্তমান এভেইলেবল নাই যদিও 2-3 দিনৰ ভিতৰত আকৌ বনাম মই এইখিনিও পাব মানে বাঁহীসমূহৰ আমাৰ বহুত কম মূল্যতে দিয়া হৈছে আমাৰ কাৰণ বাঁহী যিবিলাকে বজায় মানে বহুত সৰু ঘৰৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি বজায়তো তেতিয়া আমাৰ 500ৰ পৰা আৰম্ভ কৰি বাঁহী বিক্ৰী কৰা হৈছে গগনাসমূহ 150 টকা মঙলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট প্ৰথম খবৰ